ডিপাৰ্টমেণ্টৰ ফ্ৰেছাৰ্ছ বুলি ক'লে ফূৰ্তি নকৰাকৈ জানো থাকিব পাৰি। নমস্কাৰ, মই আলোক। ৰাতিপুৱাতে এইবোৰ বস্তু লৈ কি বিশেষ কামত ওলাইছোঁ কৈছোঁ ৰ'ব। তাৰ আগতে এই ট্ৰেফিকখিনি পাৰ হৈ লওঁ। আচলতে আজি আমাৰ ডিপাৰ্টমেণ্টত ফ্ৰেছাৰ্ছ আছে। সেই গাড়ীখন লৈ বস্তু দুটামান বজাৰ কৰি মেলি ইউনিভাৰ্চিটি ওলালোহি। ফাৰ্ষ্ট হাফটো ক্লাছ কৰি মেলি ভাবিলোঁ এপাক আজিৰ প্ৰগ্ৰেম হ'বলগীয়া ৰুমটোকে চাই আহোঁ। জুনিয়ৰ্ছখিনিয়ে কিন্তু ধুনীয়াকৈ ৰুমটো সজাইছে দেই। এয়া হ'ল মোৰ আউটফিট অফ দ্য ডে। কেনেকুৱা লাগিছে জনাবচোন। কথাটো হ'ল যে যোৱাবাৰ ফেয়াৰৱেলৰ প্ৰগ্ৰেমৰ দৰে এইবাৰো মই হোষ্টিং কৰিম। সেয়েহে পিজুছৰ ৰুম গৈ ড্ৰেছ পাতি সলাই আনিলোগৈ। সেয়া জুনিয়ৰ্ছখিনি আহি পালেহিয়ে আৰু অলপ পাছত নাচ গানেৰে আমাৰ প্ৰগ্ৰেমৰ শুভ আৰম্ভণিও হ'ল। হাঁহি ফূৰ্তিৰ মাজেৰে প্ৰগ্ৰেম এনজয় কৰি থাকোঁতেই ইফালে সময় হ'ল লাঞ্চৰ। পিছে এটা কথা, ফ্ৰেছাৰ্ছৰ দিনাখন কি কৰিলোঁ সেয়া চাবলৈ মোৰ ইউটিউবৰ লং ব্লগটো চাবলৈ নাপাহৰিব। বায়'ত লিংকটো দিয়াই আছে। ইফালে খাই বৈ লৈ এনাৰ্জি গোটাই এইবাৰ ছেকেণ্ড হাফৰ আৰম্ভণি হ'ল আকৌ ৰেম্প ৱাকেৰে। ইটোৰ পাছত সিটোকে পাৰফৰ্মেঞ্চবোৰো চলি গৈ থাকিল। আমাৰ পিজুছো পিছে কম নহয় দেই, ধুনীয়াকৈ গানটো গালে। পিছে ইহঁতৰ ডেন্স দেখি মোৰ এটা ডাইলগলৈ বৰকৈ মনত পৰিলে, হামাৰী চৰিয়া ভি ছোৰো সে কম হে কে। ফাইনেলি দ্য ডে কামছ টু এন এণ্ড। মিষ্টাৰ এণ্ড মিছ ফ্ৰেছাৰ্ছৰ নাম ঘোষণা কৰাৰ লগতে আজি অনুষ্ঠানৰ অন্ত পৰিল। পিছে শেষৰ ফূৰ্তি ফাৰ্তাখিনি নকৰাকৈ জানো কিবা প্ৰগ্ৰেম শেষ কৰিব পাৰি? এনেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতাত্ত্বিক বিজ্ঞান বিভাগৰ 2025 বৰ্ষৰ নৱাগত আদৰণি সভাৰ অন্ত পৰিল। এতিয়া আহোঁ আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই।